গুড মৰ্নিং এভৰিৱান। এডিআৰই ৰিজাল্টৰ বাবে মাত্ৰ হাতত দুদিন সময় আছে, মানে 7 মাৰ্চ তাৰিখে আপোনালোকে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 সকলো ৰিজাল্ট পাব। এতিয়া আপোনালোকে নিশ্চয় অপেক্ষা কৰি আছে ৰিজাল্টৰ বাবে, কিন্তু আপুনি মানে আপুনি যে ৰিজাল্টটো পাব লাগে আপুনি সেইটোৰ বাবে পাব, কিন্তু আপোনাৰ ৰিজাল্টটো যদি কোনোবা এজনে পায় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ বেয়া লাগিব, কাৰণ এটা প্ৰচেছ আছে, সেই প্ৰচেছটোৰে সকলো গৈ আছে। এতিয়া মই এই ভিডিঅ'টো কি কাৰণে বনাইছো, এটা ভয়ংকৰ মানে যদি প্ৰচেছ হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে প্ৰাপ্যখিনিয়ে নাপাব আৰু পাব লগাখিনিয়ে যিখিনিয়ে নাপাব লগাখিনিয়ে পাই যাব। মানে কি ক'ব বিচাৰিছো মই আপোনালোকক কৈ আছো, এডিআৰই গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 3 বাবে ডিগ্ৰী লেভেলৰ আছিলে, হাই ছেকেণ্ডাৰী লেভেলৰ আছিলে আৰু ড্ৰাইভাৰৰ পোষ্ট আছিলে, আৰু গ্ৰেড 4 ৰ বাবে আছিলে 8 পাছ আৰু 10 পাছ। যিখিনি 8 পাছ আৰু 10 পাছ আছিলে সেইখিনি পোষ্টত মানে ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালী এপ্লাই কৰিব নোৱাৰে। আপোনালোকে নিশ্চয় গমে পাইছে, কাৰণ সেইটো লেভেল আৰু এইটো লেভেলৰ মাজত বহুতখিনি পাৰ্থক্য আছে। এতিয়া যিখিনি 8 পাছ আৰু 10 পাছ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিৰ বাহিৰে যদি ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীও যদি কিবা কাৰণত এই পৰীক্ষাটো দি উত্তীৰ্ণ হয় তেতিয়াহ'লে আপোনালোকে চাগে নিউজত গমে পাই আছে যে কণ্টেক্ট কৰি আপোনালোকক জনাব দিছে যে এই ল'ৰাজনে ডিগ্ৰী পাছ কৰি এইটো পোষ্টত চাকৰি পালে বা এইটো পোষ্টত পাছ কৰিলে বা উত্তীৰ্ণ হ'ল, কাৰণ সেইটো তেওঁৰ প্ৰাপ্য নহয়। এটা ৰুল বনাইছে যে 8 পাছৰ বাবে 8 পাছৰ বা তাতকে ইকুইভেলেন্ট ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে, 10 পাছৰ খিনিয়ে 10 পাছ বা এটা লেভেললৈকে এপ্লাই কৰিব পাৰে, কিন্তু ডিগ্ৰী পাছ কৰাখিনিৰ বাবে বেলেগ পোষ্ট আছে। যেহেতু 3rd গ্ৰেডৰ 3টাকে পোষ্ট আছিলে তাতে এপ্লাই কৰিব পৰা আছিলে, ড্ৰাইভাৰটোত সকলোৱে এপ্লাই কৰিব পৰা আছিলে। এতিয়া কথাটো হ'ল কি, যদিহে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে যদি জানে যে এই ল'ৰাজনে বা এই ছোৱালীজনীয়ে ডিগ্ৰী পাছ কৰি এপ্লাই কৰিছে বা চাকৰি পাইছে বা উত্তীৰ্ণ হৈছে, নেক্সট ষ্টেপৰ বাবে তেওঁলোকে যাব ওলাইছে, তেতিয়াহ'লে আপুনি যদি ক'ব বিচাৰে ক'ব পাৰে, কাৰণ চৰকাৰে যিহেতু এটা প্ৰচেছ হাতত লৈছে সেইখিনিৰ কাৰণে আপোনালোকে তাতে সহায় কৰে যদি কৰিব পাৰে। মই এইকাৰণে এই ভিডিঅ'টো বনাইছো, যদিহে সেই কামটো কোনোবা ল'ৰা ছোৱালীয়ে কৰিছে যে ডিগ্ৰী লেভেলত পাছ কৰা ল'ৰা ছোৱালীয়ে 10 পাছ 8 পাছতো যদি এপ্লাই কৰি চাকৰিটো লয় বা তেওঁলোকে আগবাঢ়ে, তেতিয়াহ'লে এইটো এটা মই হিচাপত মোৰ মনৰ কথা এটা ক'ব বিচাৰো যে এইটো এটা কৰিব নালাগে, বা কাৰণ আপুনি আপোনাৰ যিটো ষ্টেপ আছে সেইটো ষ্টেপত 100% দিয়ক। বাকী 8 পাছ 10 পাছৰ খিনিত কোনো ধৰণে মানে নোযোৱাটোৱে ভাল বুলি ভাবো। হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনত হ'লেও তেওঁলোকে ওলাই যাব। আজিকালিতো গোটেইখিনি মানে চৰকাৰে কৰিয়ে লৈছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা আধাৰ কাৰ্ড পেন কাৰ্ড গোটেইখিনি কালেক্ট কৰাই আছে। যদি আপোনালোকে কিবা কাৰণত খেলি মেলি কৰিও যদি ল'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় গম পাব। সেইকাৰণে মই ভাবো যদি আপোনালোকৰ কাৰোবাৰ যদি ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালী যদি 10 পাছ বা 8 পাছত নাম আহে তেতিয়াহ'লে নেক্সট ষ্টেপটোৰ কাৰণে নাযায়, বেলেগ দুটা ল'ৰা ছোৱালীক চান্স দিয়াটো জৰুৰী বুলি মই ভাবো। বাকী ভিডিঅ'টো এইকাৰণে বনাইছো কাৰণ যাৰ কাৰণে যিটো বস্তু আছে সেইটো তেওঁলোকে লওক, আৰু মই যদি ডিগ্ৰী পাছ কৰি যদি মই 8 পাছৰ পৰীক্ষাত যদি উত্তীৰ্ণ হওঁ তেতিয়াহ'লে এইটো এটা হ'ব নালাগে বা কৰিব নালাগে। এইটো ভিডিঅ'ত কি কৈছো আপোনালোকে নিশ্চয় বুজি পাইছে। ভিডিঅ'টোৰ আপোনালোকৰ মতামত কমেণ্টত জনাব, আৰু টেলিগ্ৰামত A to Z আপডেট আহি আছে, কুৱেশ্যন পেপাৰ আহি আছে, কুৱেশ্যন আহি আছে, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব, লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ জইন হৈ ল'ব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।